আমি কেতিয়াবা ভাবিছোঁনে আমি দিনটোত যে হাজাৰ হাজাৰ বাক্য কওঁ এই বাক্যবোৰ প্ৰকৃততে কেনেকৈ গঠন হয় ইয়াৰ আঁৰৰ বিজ্ঞান বা স্থাপত্য কি মাত্ৰ কেইটামান শব্দ লগ কৰিলেই জানো এটা সম্পূৰ্ণ বাক্য হৈ পৰে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি অসমীয়া ভাষাৰ বাক্য গঠনৰ প্ৰণালীবদ্ধ বিশ্লেষণ কৰিবলৈ যত্ন কৰিম ভিডিঅ'টোত আমি বাক্য গঠনৰ মূল উপাদান বাক্য গঠনৰ প্ৰধান চৰ্ত আৰু বাক্যৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰিম আশা কৰিম প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো মন দি চাবা নিশ্চিত যে বাক্য তত্ত্বৰ বিষয়ে এই আলোচনাই তোমালোকক কিছু হ'লেও উপকৃত কৰিব প্ৰথমে আমি জানো আহা বাক্য তত্ত্ব আচলতে কি গ্ৰীক শব্দ চিন অৰ্থাৎ একেলগে আৰু টেক্সিছ অৰ্থাৎ সজাই তোলা এই চিন আৰু টেক্সিছ শব্দ দুটা লগ হৈ চিনটেক্স শব্দটোৰ সৃষ্টি হৈছে যাৰ অৰ্থ হ'ল প্ৰণালীবদ্ধ গাঁথনি ভাষা বিজ্ঞানৰ যিটো শাখাত পদবোৰৰ ক্ৰমবদ্ধ সংস্থাপন আৰু বাক্য গঠনৰ প্ৰক্ৰিয়া আলোচনা কৰা হয় সিয়ে হৈছে বাক্য তত্ত্ব চমুকৈ ক'বলৈ গ'লে বাক্যই হৈছে এটা ভাষাৰ চানেকি এতিয়া আমি বাক্যৰ প্ৰাথমিক গাঁথনিৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম অসমীয়া বাক্যৰ স্বাভাৱিক গাঁথনিটো হৈছে কৰ্তা কৰ্ম আৰু ক্ৰিয়া প্ৰতিটো বাক্যৰ দুটা অংশ থাকে উদ্দেশ্য আৰু বিধেয় যেনে সৰু ল'ৰাটোৱে দৌৰি দৌৰি ঘৰলৈ গৈছে ইয়াৰ সৰু ল'ৰাটোৱে হ'ল কৰ্তা বা উদ্দেশ্য আৰু দৌৰি দৌৰি ঘৰলৈ গৈছে হ'ল ক্ৰিয়া বা বিধেয় ইয়াত আমি প্ৰধান উদ্দেশ্য আৰু বিধেয়ৰ লগতে সিহঁতৰ সম্প্ৰসাৰণবোৰো দেখিবলৈ পাইছোঁ ভিডিঅ'টো যদি বুজিব পাৰিছোঁ যেন লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা বুলি আশা কৰিছোঁ বাক্য গঠনৰ প্ৰধান উপাদান তিনিটা সেইকেইটা হৈছে পদ সুৰ লহৰ আৰু যতিচিহ্ন আগৰ ভিডিঅ'তে কৈছোঁ যে বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দই পদ সুৰ লহৰ হৈছে কণ্ঠত থকা স্বৰতন্ত্ৰীৰ স্পন্দনৰ ফলত সৃষ্টি হোৱা সাংগীতিক লহৰ সুৰৰ তাৰতম্যই একেটা বাক্যৰে অৰ্থৰ সলনি কৰিব পাৰে উদাহৰণস্বৰূপে সাধাৰণ অৰ্থত মই যাম বুলি ক'লে যিটো অৰ্থ হ'ব সেইটোকে আমি যদি সুৰ বদলি কৰি মই যাম এই ধৰণে প্ৰশ্নসূচকভাৱে কোৱা হয় তেতিয়া তাৰ অৰ্থ বদলি হৈ যাব যতিচিহ্ন হৈছে সুৰ লহৰৰ লিখিত ৰূপ যতিচিহ্নৰ অবিহনে লিখিত বাক্যটোৱে কেনে সুৰ লহৰ বা অৰ্থ প্ৰকাশ কৰিছে সেয়া বুজা নাযায় চমুকৈ ক'বলৈ গ'লে সুৰ লহৰটো হৈছে মৌখিক ৰূপ আৰু যতিচিহ্নটো হৈছে লিখিত ৰূপ বাক্য গঠনৰ প্ৰধান চৰ্ত তিনিটা থাকিব লাগিব এটা যোগ্যতা আকাংক্ষা আৰু আসক্তিয়েহে এটা পৰিপূৰ্ণ বাক্য সৃষ্টি কৰিব পাৰে যোগ্যতা হৈছে বাক্যত থকা পদবোৰৰ মাজত অৰ্থগত আৰু ৰূপগত সংগতি গৰুবোৰে আকাশত উৰিছে ইয়াত উৰা আৰু গৰু শব্দ দুটাৰ মাজত ৰূপগত শুদ্ধতা আছে যদিও অৰ্থগত যোগ্যতা নাই আকাংক্ষা হৈছে এটা পদ শুনাৰ পাছত আনটো পদ শুনিবলৈ জাগ্ৰত হোৱা আগ্ৰহৰ পূৰণ উদাহৰণস্বৰূপে তেওঁ চাহ খাই বজাৰলৈ বুলি যদি পিছৰ শব্দটো কোৱা নহয় তেতিয়াহ'লে সেই আগ্ৰহটো পূৰণ নহ'ব ঠিক সেইদৰে আসক্তি হৈছে পদবোৰৰ মাজত পাৰস্পৰিক সান্নিধ্য বা ওচৰা ওচৰিকৈ বহা ক্ৰম উদাহৰণস্বৰূপে মানুহজন বুলি কৈ বহু সময় ৰৈ থাকিলে পদবোৰৰ মাজত বহুত দূৰত্ব হ'ব আৰু আসক্তিৰ অভাৱ ঘটিব অৰ্থাৎ মানুহজন বৰ জ্ঞানী বা মানুহজন বৰ নম্ৰ এই ধৰণে পদকেইটা লগতে ক'লেহে তাৰ আসক্তি পূৰণ হ'ব ছাত্ৰ ছাত্ৰীসকল এই বিষয়টোৰ সন্দৰ্ভত যদি তোমালোকৰ মাজত কিবা প্ৰশ্নৰ উদয় হয় তেতিয়াহ'লে কমেণ্ট যোগে মোক জনাব পাৰিবা এই শ্লাইডত আমি বাক্যত থাকিবলগীয়া যোগ্যতা আকাংক্ষা আৰু আসক্তি নাথাকিলে কেনেকুৱা ধৰণৰ বেমেজালিৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু তাৰ শুদ্ধ ৰূপটো কি হ'ব সেই কথাটো দেখুৱাই দিছোঁ অসমীয়া বাক্যক 5টা দৃষ্টিকোণৰ পৰা শ্ৰেণী বিভাজন কৰিব পাৰি গঠন অনুসৰি অৰ্থ অনুসৰি ভাৱ অনুসৰি বাচ্য অনুসৰি আৰু উক্তি অনুসৰি গঠন অনুসৰি বাক্য 3 প্ৰকাৰৰ সৰল জটিল আৰু যৌগিক মই ভাত খাওঁ এয়া এটা সৰল বাক্য কাৰণ ইয়াত এটা উদ্দেশ্য আৰু এটা বিধেয় আছে দ্বিতীয়তে সিহঁত যেতিয়া টোপনি যায় তেতিয়া মই ভাত খাওঁ এইটো এটা জটিল বাক্য ইয়াত এটা প্ৰধান বাক্য আৰু এটা গৌণ বা উপবাক্য আছে তৃতীয়তে বৰষুণ আহিল আৰু তেওঁৰ লগত ছাতি নাছিল ইয়াত আৰু সংযোজক অব্যয়েৰে দুটা বাক্য সংযোগ কৰিছে গতিকে ক'ব পাৰি সৰল বাক্যত এটা উদ্দেশ্য আৰু এটা বিধেয় থাকে জটিল বাক্যত এটা প্ৰধান বাক্য আৰু এটা গৌণ বাক্য থাকে যৌগিক বাক্য হৈছে দুটা বাক্যক এটা সংযোজক অব্যয়ৰ দ্বাৰা সংযোগ কৰা হয় অৰ্থ অনুসৰি বাক্য সদৰ্থক আৰু নয়াৰ্থক এই দুই ধৰণে ভাগ কৰা হৈছে যি বাক্যই কোনো কথা হয় বা আছে অৰ্থ প্ৰকাশ কৰে সিয়ে সদৰ্থক বাক্য আৰু যি বাক্যই নহয় বা নাই অৰ্থ প্ৰকাশ কৰে সিয়ে নয়াৰ্থক বাক্য ৰূপান্তৰৰ নিয়ম অনুসৰি ক্ৰিয়াপদৰ আগত সাধাৰণতে ন যোগ কৰি নয়াৰ্থক কৰা হয় ক্ৰিয়াপদটোৰ প্ৰথম আখৰটোত যি স্বৰবৰ্ণ বা স্বৰচিহ্ন যোগ হৈ আছে নয়াৰ্থক ৰূপ দিওঁতে নৰ লগত সেই স্বৰচিহ্ন যোগ কৰা হয় যেনে দিলে নিদিলে
হুলে নুহুলে ইত্যাদি। ভাৱ অনুসৰি বাক্যক প্ৰশ্নসূচক, ভাৱাবেগসূচক, ইচ্ছাসূচক, সন্দেহবোধক, নিৰ্দেশাত্মক আৰু অনুজ্ঞাসূচক আদি ভাগত ভগাব পাৰি। এই শ্লাইডৰ মিটাৰটোত প্ৰত্যেকটো ভাগৰে উদাহৰণ দি দেখুৱাবলৈ যত্ন কৰিছোঁ। বাচ্য অনুসৰি বাক্য 3 প্ৰকাৰৰ। কৰ্তৃবাচ্য, য'ত কৰ্তা প্ৰধান, যেনে মই কলেজলৈ যাওঁ। কৰ্মবাচ্য, য'ত কৰ্মই প্ৰাধান্য পায়, কৰ্তাৰ গুৰুত্ব দেখা নাযায়। উদাহৰণস্বৰূপে অহা সপ্তাহৰ পৰা শ্ৰেণীত পাঠদান হ'ব। দ্বিতীয়তে ভাৱবাচ্য, য'ত কৰ্মহীন বাক্যত ক্ৰিয়াৰ অৰ্থই প্ৰাধান্য পায়। উদাহৰণস্বৰূপে মোৰ আজি বৰ ভাগৰ লাগিছে। উক্তি অনুসৰি বাক্য 2 প্ৰকাৰৰ। প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি। বক্তাই কোৱা কথা যথাযথ ৰূপত প্ৰকাশ কৰিলে প্ৰত্যক্ষ উক্তি হয়, যেনে সি কৈছিল মই কাইলৈ ডিব্ৰুগড়লৈ যাম। পৰোক্ষ উক্তি হৈছে বক্তাই কোৱা কথা পোনপটীয়াকৈ কোৱাৰ সলনি নিজৰ ভাষাৰে কোৱা। উদাহৰণস্বৰূপে সি পিছদিনা ডিব্ৰুগড়লৈ যাব বুলি কৈছিল। ইয়াৰ উপৰিও সাধাৰণ জ্ঞান বুজাবলৈ বিবৃতিমূলক উক্তি ব্যৱহাৰ কৰা হয়, যেনে পানীৰ গোটা অৱস্থাটোত বৰফ বোলে। এতিয়া আমি আধুনিক বাক্য বিজ্ঞানৰ ধাৰণাটো চাওঁ। চমস্কিৰ ব্যাকৰণ তত্ত্ব অনুসৰি সীমিত সংখ্যক মৌলিক বা সাৰ বাক্যৰ পৰাই ৰূপান্তৰৰ জৰিয়তে অজস্ৰ বাক্য গঠন হয়। ইয়াত বাক্য এটাক বিশেষ্য খণ্ড বাক্য আৰু ক্ৰিয়া খণ্ড বাক্য হিচাপে ভগোৱা হয়। বিশেষ্য খণ্ড বাক্যটো হৈছে বাক্যৰ উদ্দেশ্যটো আৰু বাক্যৰ বিধেয়টো হৈছে ক্ৰিয়া খণ্ড বাক্য। মানুহবোৰে খৰি ফালিছে, এই বাক্যটোত মানুহবোৰেটো বিশেষ্য খণ্ড বাক্য আৰু খৰি ফালিছেটো হৈছে ক্ৰিয়া খণ্ড বাক্য। এতিয়া আমি চাম বাক্যৰ জ্যামিতি। এজন মানুহে কাইলৈ এখন নতুন গাড়ী কিনিব। এই বাক্যটোত বিশেষ্য শব্দগুচ্ছ আৰু ক্ৰিয়া শব্দগুচ্ছ অৰ্থাৎ বিশেষ্য খণ্ড বাক্য আৰু ক্ৰিয়া খণ্ড বাক্য নিৰ্দিষ্ট নিয়মেৰে সজাই এটা সুন্দৰ বাক্য গঠন কৰা হৈছে। এইদৰে নিৰ্দিষ্ট নিয়মেৰে অসংখ্য সুগঠিত বাক্য গঠন কৰিব পাৰি। এতিয়া আমি এটা বাক্যক একত্ৰিত বিশ্লেষণ কৰি চাম। যিসকল লোক জ্ঞানী তেওঁলোকক সকলোৱে আদৰ কৰে। এই বাক্যটোক গঠনৰ দিশৰ পৰা জটিল, অৰ্থৰ দিশৰ পৰা সদৰ্থক, ভাৱৰ দিশৰ পৰা নিৰ্দেশাত্মক আৰু বাচ্যৰ ফালৰ পৰা কৰ্তৃবাচ্য। গতিকে আমি দেখিলো যে বাক্য কেৱল শব্দৰ সমষ্টি নহয়, ই মানৱ মনৰ চিন্তাধাৰাৰ প্ৰকাশ আৰু এক নিখুঁত স্থাপত্য। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠদান আমি ইমানতে সামৰিছোঁ। আজি আলোচনা বিষয়ৰ সম্ভাৱ্য প্ৰশ্ন আৰু তাৰ উত্তৰৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। তোমালোকে তাৰ পৰা সহজে ডাউনলোড কৰি ল'ব পাৰিবা। অহা ক্লাছত আমি অসমীয়া অৰ্থতত্ত্ব, শব্দ আৰু অৰ্থৰ বিজ্ঞানসন্মত অধ্যয়ন এই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।